Hello viewers, welcome back to a new podcast. আজি মোৰ চেনেলৰ অন্য এটা নতুন পডকাষ্টলৈকে আপোনালোকক স্বাগতম জনাইছো। আজি মোৰ লগত আছে ধনিষ্ঠা ডেকা, গতিকে মই আপোনালোকক তেখেতৰ লগত চিনাকি কৰি দিবলৈ ওলাইছো। গতিকে বলক মই আপোনালোকক তেখেতক চিনাকি কৰাই দিওঁ। ইয়া হৈছে মোৰ লগত ধনিষ্ঠা ডেকা। নমস্কাৰ ধনিষ্ঠা। নমস্কাৰ। আজি মোৰ এই পডকাষ্ট চেনেলৰ তোমাক এই অনুষ্ঠানলৈকে তোমাক স্বাগতম জনাইছো। গতিকে আশা কৰো তুমি ভালে আছা আৰু সদায় ভালে থাকিবা। গতিকে মই আজি তোমাক ইয়ালৈ মাতি আনিছো এটা বিশেষ কাৰণত তোমাৰ লগত কিবা কিবি অলপ কথা পাতিম বুলি ভাবিছো। গতিকে শুনি আছো তোমাৰ বিভিন্ন কথা মানুহৰ মুখত। গতিকে আমিও বা ময়ো পাৰ্চনেলি তোমাৰ লগত অলপ চিনাকি হ'ব বিচাৰিছো। গতিকে তোমাক সেইবাবে আচলতে মই এই পডকাষ্ট চেনেললৈকে মাতি আনিছো। তুমি অহাৰ বাবে তোমাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছো। ধনিষ্ঠা, পোনপ্ৰথমে তোমাৰ আমাৰ এই চেনেলত তোমাৰ ইন্ট্ৰোডাকশনটো দি দিয়া যাতে সকলোৱে তোমাক চিনি পাবলৈ সক্ষম হয়। আসলতে তোমাক চিনি পায়ে বহুতে, কিন্তু হলিও মোৰ চেনেলৰ ফালৰ পৰাই তোমাক চিনি পোৱাটো এটা কি বুলি ক'ব লাগিব, এটা নিয়ম বুলি ক'ব লাগিব আচলতে। গতিকে তুমি পোনপ্ৰথমে চিনাকিটো দি দিয়া নিউজত। ঠিক আছে। নমস্কাৰ। পোনপ্ৰথমে আপোনাৰ চেনেলৰ সমূহ দৰ্শকক, চাই থকা দৰ্শকক মই মোৰ তৰফৰ পৰা নমস্কাৰ জনাইছো। মোৰ নাম শ্ৰী ধনিষ্ঠা ডেকা। মোৰ ঘৰ নলবাৰী বিদ্যাপুৰত। মোৰ পিতৃ মাননীয় শ্ৰীযুত দেৱেশ্বৰ ডেকা আৰু মোৰ মাতৃ মাননীয় শ্ৰীমতী ৰাণী বৰ্মন ডেকা আৰু মোৰ এগৰাকী বা আছে আৰু বাৰ নাম অশ্লেষা ডেকা। মই বৰ্তমান নলবাৰী কলেজৰ চতুৰ্থ ষান্মাসিকৰ মানে পদাৰ্থ বিজ্ঞান বিভাগৰ ছাত্ৰী। আৰু আজি মোক আপোনাৰ এই মজিয়ালৈ মাতি অনাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু কিবা মানে যদি মানে ভুল ভ্ৰান্তি হয় যাতে ক্ষমা কৰে যেন তাকে। তোমাক তোমাৰ আচলতে বাও আছে বুলি মই শুনিছিলো, কিন্তু নামটো গম পোৱা নাছিলো। আজি গম পালো। আচলতে তুমি নলবাৰী কলেজত পঢ়া, এতিয়াও পঢ়ি আছা? হয়, পঢ়ি আছো। এইবাৰ ফৰ্থ চেমৰ এক্সাম দিলো, জাষ্ট এইবাৰ ফিফথ চেম। ঠিক আছে। তুমি বিশেষকৈ বিহু গানৰ লগত বা বিহু গীতৰ লগত জড়িত নিশ্চয়। তুমি বিভিন্ন কৰ্মশালা কৰি আহিছা দেখিছো। আচলতে তুমি কৰ্মশালাবিলাক যে কৰা কেনেকুৱা ভাৱে কৰা? আচলতে মোক ক'বলৈ গ'লে কৰ্মশালাত প্ৰশিক্ষণ দিয়া হিচাপে এইবাৰ প্ৰশিক্ষণ দিছো মইতো। গতিকে মই প্ৰশিক্ষক হিচাপে এই বছৰ আৰু তাৰ আগৰ বছৰ মানে যোৱা বছৰ মোৰ প্ৰথম অভিজ্ঞতা হৈছে 2 বছৰ। তাৰ আগতে গৈছো যদিও মোৰ সৈতে হয়তো মোৰ গুৰুৰ সৈতে মই কেতিয়াবা গৈছিলো। আচলতে তাকে প্ৰথমে কৰিব খুজিছো, মোৰ গুৰুৰ নাম মাননীয় শ্ৰীযুত সঞ্জীৱ দত্ত ছাৰ। তেখেতে মোক একেবাৰে বিহু নাচৰ, বিহু কি, বিহুত মানে কঁকালখন কেনেকে ধৰিব লাগে, হাতখন কেনেকে ভাঙিব লাগে, ধৰি ধৰি প্ৰত্যেকটো বস্তু শিকোৱা মোৰ গুৰু হৈছে মাননীয় শ্ৰীযুত সঞ্জীৱ দত্ত ছাৰ। তেখেতৰ নাম মই পোনপ্ৰথমে ল'ব লাগিব। তাৰ পাছত তেখেতৰ পৰা শিকিলো প্ৰথম বিহু। শিকি আকৌ তেখেতৰ জৰিয়তে বহু কেইজন গুৰুক মই পাইছো। আমাৰ ছাৰৰ এখন কৰ্মশালা হয়, প্ৰত্যেক বছৰে হয়। এইখন হৈছে আমাৰ স্কুলখনৰ নাম হ'ল হেঁপাহ সাংস্কৃতিক কেন্দ্ৰ, যিখন সঞ্জীৱ দত্ত ছাৰৰ তত্বাৱধানত এই স্কুলখন চলি আছে। আৰু সেই স্কুলখনৰ পৰাই হয়, একেবাৰে 2008ত আমাৰ স্কুলখনৰ জন্ম। আৰু সেই তেতিয়াৰ পৰাই হয়, মই তেতিয়া 2008ৰ পৰা। তেতিয়া মই মায়ে কোৱা মতে মোৰ 2.5 বছৰ আছিল। আৰু মায়ে প্ৰথমে ধৰি ধৰি হাতত লৈ গৈছিল। আৰু তেতিয়া মায়ে কয় আৰু ছাৰেও কয় মোৰ সৰুৰ কথাবোৰ পঢ়িলে ভাল লাগে মনত। মোৰ কিন্তু মনত নাই এনেকে, কাৰণ সৰু আছিলো। নাচি লৈ গৈছে প্ৰথমে মায়ে, লৈ যাই কিনে ছাৰক নাচি থাকোতে কেতিয়াবা কৰিছিলা নে? একদম এতিয়াও কৰো মানে কেনেকুৱা হয়, এইটোতো একদমেই হেৰি নহয়, সহজ কথা নহয়। এতিয়াও কৰো বুলি এইকাৰণে কৈছো কাৰণ কেতিয়াবা কেনেকুৱা হয় মঞ্চবোৰ অকমান খেলি মেলি থাকে, হয়, অকমান কাৰ্পেটৰ প্ৰব্লেম থাকে কেতিয়াবা, বা তাৰ কিবা কিবি থাকে, অকমান মিউজিচিয়ান পিছত আহিব, হয়তো আমাক তাৰ আগত নাচিব দিয়ে, উজুতি খাই বিহু মঞ্চ বিলাকত কেতিয়াবা উজুতি খাই হয়তো হয়। কিন্তু সৰুতে পৰিছো 2-3 মান। তাৰ পাছত এনেকুৱা আৰু সঞ্জীৱ ছাৰৰ স্কুলখনলৈ মই মাৰ সৈতে গৈছিলো। গৈ তাত ছাৰে ছাৰৰ তাত এডমিশ্যন দিলে মায়ে নিয়মিতভাৱে আমি এতিয়াও নলবাৰীৰ বাসুদেৱ পথত, অৰ্থাৎ হয় আমাৰ অসম একাডেমী স্কুলখনৰ সন্মুখৰ ৰাস্তাটোৰে গৈ তাত স্কুলখন আছে।
আৰু সেই স্কুলখনৰ আমাৰ প্ৰত্যেক বছৰে আমাৰ কৰ্মশালাখনো পাতে তাৰমানে স্কুলখনৰ ফালৰ পৰাই পাতে হেঁপাহৰ উদ্যোগত আৰু প্ৰত্যেক বছৰে আমাৰ গুৰুসকল উজনি অসমৰ পৰা আমাৰ গুৰু সকলে প্ৰশিক্ষণ দিব আহে আৰু তাত ইমান বছৰে প্ৰশিক্ষণ লৈ 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 আৰু এতিয়াও প্ৰশিক্ষণ লৈ আছো মই লৈ যোৱা এই বছৰ অকমান বেলেগ হ'ল এই বছৰ অকমান মানে কি হ'ল মোৰ কেইজনমান মোৰ দাদা বুলি সম্বোধন কৰিম দাদা আৰু মোৰ ছাৰ মানে চিনাকি ছাৰসকলে ক'লে যে যিহেতু মই বছৰ প্ৰতিযোগিতালৈ যাব নোৱাৰিলো বিহুত প্ৰতিযোগিতালৈ যি উজনি অসমৰ ফালে গতিকে ক'লে যে মানে তুমি এই বছৰ যিহেতু নচা নাই তুমি এবাৰ কৰ্মশালা আমাৰ কেইখনমান তুমি কৰি দিব লাগিব পাৰিবানে মই বোলো কিছুমানৰ খাতি মানে ইমান মানে ভাল পাই মোক আৰু মই কথা মানে না কৰিব নোৱাৰিলো কোনোবাই কিবা এটা কৰিলে আৰু গুৰুবিলাকে নোৱাৰো তাৰপাছত নোৱাৰি কিনে এইকাৰণে প্ৰথম অভিজ্ঞতা এটা হ'ল আৰু এইবছৰ কৰ্মশালা কৰা আৰু এইখিনি চাগে আপোনালোকৰ আশীৰ্বাদত আৰু মোৰ গুৰুসকলৰ আশীৰ্বাদতেই চাগে এইখিনি আচ্ছা তুমি শিকি আছা যে প্ৰতি ধৰা এইবাৰ বেলেগ গুৰুৰ সান্নিধ্য শিকিছা বা বেলেগ বেলেগ গুৰু আহি থকা বুলি ক'লা তুমি প্ৰশিক্ষক বিলাক বেলেগ বেলেগ হয় তাৰমানে বেলেগ বেলেগ প্ৰশিক্ষকে যেতিয়া ধৰা শিক্ষা দিয়ে বেলেগ বেলেগ হয় চাগে অলপ চলপ বিশেষ সেনেকুৱা নহয় কাৰণ হেৰিটো ঠিকে প্ৰতিজনৰ পৰা বেলেগ বেলেগে শিকিব পাৰিছে প্ৰতিজনৰ পৰা নতুন কিবা মানে থাকো মই আৰু সেইটো শিকিবও পাওঁ প্ৰতিজনৰে বৈশিষ্ট্য বেলেগ বেলেগ আৰু তেখেতে হয়তো এনেকুৱা হয় কেতিয়াবা এইজন গুৰুৱে এনেকে ক'লে আৰু এইজন বাইদেউ আকৌ এনেকে ক'লে গতিকে এতিয়া কোনটো নাচিম এনেকুৱা হয় কেতিয়াবা বিপাঙত পৰো কিন্তু দুয়োটাই শুদ্ধ কিছুমানে কেনেকৈ মেনেজ কৰা সেইটো কেতিয়াবা এনেকুৱাও হয় যে মানে আৰু অকমান তাৰমানে এই দুইটা বস্তু যেতিয়া হ'ল উত্তৰ হিচাপে যেতিয়া দুইটা বস্তু পালো ভালদৰে আমি আৰু বিচাৰিব লাগিল কোনটোত বেছি মত দিয়ে মানে তুমি আচলতে কোনটোত বেছি ইজি পোৱা সেইটো ইজিটো নহয় শুদ্ধটো বিচাৰো আৰু বাকি কেইজনমানৰ সৈতে কেইজনমান গুৰুৰ কেইগৰাকীমান গুৰুৰ সৈতে আমি আলোচনা কৰো যে যদি সেই বক্তটোত বেছি মানে মানে মানুহৰ হেৰি পাওঁ সাপোৰ্ট পাওঁ তেতিয়া সেইটোকে আমি নাচিবলৈ বাধ্য হওঁ সেনেকুৱা আচ্ছা তুমি ধৰা টাইম ইজ ভেৰি ইম্পৰ্টেণ্ট তুমি আচলতে টাইম স্পেচিয়েল গতিকে তুমি এইবিলাক ধৰা কেনেকৈ মেনেজ কৰি আছা আৰু তাৰমানে ধৰা বিভিন্ন ধৰণৰ কৰ্মশালাত যোৱা বা বিভিন্ন ধৰণৰ অনুষ্ঠানত যাবলগীয়া হয় আৰু গতিকে আজিকালি কেনেকৈ মেনেজ কৰা আৰু আচলতে এই উত্তৰটো মই মোৰ পৰিয়ালটোৰ মানে সাপোৰ্টৰ কাৰণে মানে ইমানখিনি সম্ভৱ হৈছে বুলি মই ক'ব লাগিব মোৰ পৰিয়ালটোৱে মোক আজিলৈকে মোৰ ছাত্ৰৰ নিচিনা আছে মই যদি আজি ইয়ালৈও আহিছো মোক মা বা ধুনীয়াকে পঠাইছে আৰু পাপাটো মোৰ লগত আহিছে গতিকে মানে মোৰ প্ৰত্যেকটো ক্ষেত্ৰত মোৰ মা পাপা বা মানে গোটেই উলিয়াই মিলি মই মানুহজনীহে কেৱল লাগো কিন্তু গোটেইখিনি সিহঁতৰ পিছফালে কামখিনি থাকে এনেকুৱা আৰু আপুনি হয়তো নাজানিব কিন্তু মোৰ হেৰি যোৱা 2 বছৰৰ যিখিনি সকলোৱে জানি আছে মোৰ বিহুৰ হেৰিখিনি এই বিহুৰ যিটো আমাৰ 2 মাহৰ যাত্ৰা গোটেই বহাগ মাহটো আৰু জেঠলৈকে যিহেতু বিহু যায় গতিকে আমি উজনি অসমলৈ যাওঁ গুৱাহাটীৰ পৰা উজনি অসমলৈ 2 মাহ একদম ঘৰত তলা মাৰি দুজনী অসমলৈ গোটেই পৰিয়াল উঠি যাওঁ একদম কাৰণ মোক মাহঁতে কেতিয়াও মানে দিয়ে আৰু তাৰ উপৰি তাতে মই ক'ব খুজিছো যে মানে যাতে মই যদি অকলে ওলাই আহো মোৰ সময়ৰ ইফাল ইফাল হ'বই মোৰ যদি মাতিছে আপুনি 9টা বজাত মোৰ হয়তো 10টা 10:30 বাজি যাব যদি অকলে আহিব একদম কিন্তু মা পাপা বা যেতিয়া থাকিব মোক ঠেলি থাকে একদম আঠাৰ পৰা লাগিলে ঠেলি থাকিব যে তোমাৰ যাবলৈ হৈছে ওলোৱা সেইকাৰণে ফেমিলি ইজ মোষ্ট ইম্পৰ্টেণ্ট মোৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট মই এজন সদস্যৰ অবিহনেও মই থাকিব নোৱাৰো তাৰমানে এনেকুৱা প্ৰতিটো ফেমিলি প্ৰতিটো মেম্বাৰে বহুত ইম্পৰ্টেণ্ট আৰু বহুত ইম্পৰ্টেণ্ট ঠিক আছে ধৰা তুমি যে কলাই মাত্ৰ উজনি অসমত যোৱা তুমি ধৰা আমাৰ নামনিতকৈ উজনিত মানে বিহুবিলাক বেলেগ হয় নেকি কিবা বিহু ঠিক সেনেকুৱা নহয় বেলেগ একো নহয় আমাৰ এতিয়া ক'বলৈ গ'লে আমাৰ নামনিত আমাৰ মুকলি বিহুটো চলে কিন্তু উজনি অসমত আমি সেই মুকলি বিহুটো দেখিবলৈ নাপাওঁ তাত কেনেকুৱা হয় আচলতে তাত হুঁচৰি হয় আমাৰ বিহুৱতী প্ৰতিযোগিতা হয় আৰু আমাৰ নামনিতো এতিয়া বিহুৱতী প্ৰতিযোগিতা ঠাই ষ্টাৰ্ট কৰিছে মই আশা কৰিছো নামনিতো উজনিৰ নিচিনাকে গুৱাহাটীৰ নিচিনাকে আমাৰ যি বিহুৱতী প্ৰতিযোগিতা সেইটো যদি আৰম্ভ কৰে
চাগে আমাৰ নাচনীসকলৰ কাৰণে আৰু বেছি ধুনীয়া এখন মঞ্চ হ'ব আমাৰ নাচনীসকলে মই সেয়া তাৰমানে আমাৰ কমিটিসকলক মই আহ্বান জনাইছো সেইটো আচলতে এটা বেলেগ সুকীয়া অভিজ্ঞতা বিহুৱতী যিটো অকলে কৰা পৰিৱেশন ঢুলীয়াৰ সৈতে এনেকুৱা অকমান সুকীয়া সেইটো সুকীয়া তাৰোপৰি উজনিৰ ফালে আছে আমাৰ হেৰি আমাৰ গাভৰু বিহু দল তাৰ পাছত আৰু হুঁচৰি হয় কলোৱে মোৰ হুঁচৰিৰ কথা বিহুৱতী প্ৰতিযোগিতা হয় এইখিনিয়ে আৰু ঠাই ঠাই বেলেগ বেলেগ হয় ঠাইখিনি কৈছো বৰ্তমান আমাৰ ইয়াতে ধৰা যিবিলাক মহিলা আছে মহিলাবিলাকে তেনেকৈ বিহু নাচে চাগে হয় নাচে খুব কম আৰু উজনিৰ ফালে বহুত নাচে হয় নাচে গাভৰু মহিলা গোটেইবিলাকে নাচে আচলতে ধৰা তুমি তেনেকৈ গৈ ধৰা তোমাৰ চিনাকি হৈছিল তাত বহুত হৈছে তাতকে গৈ কেনেকুৱা লাগে আচলতে অনুভৱ খুব ধুনীয়া আৰু খুব বেয়াহে লাগে আচলতে সেই সময়খিনি মনত পেলালে খুব দুখ লাগে যেতিয়া তাৰ পৰা ঘূৰি অহা কেনেকুৱা বহুত দুখ লাগে তাকে মানে ফেমিলিৰ দৰে হৈ যায় একদম আৰু আমাৰ যিটো মোৰ দল থাকে প্ৰত্যেক বছৰে মানে অহাৰ সময়ত ক'ব নোৱাৰো চকুৰ পানীৰে তাৰমানে বিদায় ল'ব লাগে এনেকুৱা কাৰণ আমি 3 মাহ মান ধৰি কাৰণ এমাহ মান আমাৰ আগত ৰিহাৰ্চেল তাৰপাছত প্ৰেক্টিচ মানে আখৰা তাৰ পাছত 2 মাহ আমি প্ৰতিযোগিতাত যাব লাগে প্ৰতিযোগিতাত একেখন ঘৰতে আমি গোটেই এটা পৰিয়ালৰ নিচিনাকে থাকি মেলি একেলগে ভাত খাই ভাত বনাই থাকি ফূৰ্তি কৰো তাৰ মাজত কান্দোনো আছে কাৰণ কেতিয়াবা বিফল হোৱা যায় কেতিয়াবা খুব ইমান ভাল লাগে তাৰমানে আজি ইমানটা পুৰস্কাৰ পালো এনেকুৱা তাৰমানে গতিকে খুব ভাল লাগে আৰু তাৰোপৰি মই নকবই লাগিব 2022 চনত যেতিয়া মই গৈছিলো উজনিত প্ৰতিযোগিতা কৰিবলৈ তাৰ পাছত আমাৰ কেনেকুৱা হ'ল আমি এটা ঘৰ ভাড়া ঘৰ এটা আমি ঠিক কৰিছিলো তাতে শিৱসাগৰত তাৰপিছত আমাৰ অকমান কথা ইফাল ইফাল হ'ল নেকি তাৰমানে আমি যে গৈ দেখিলো ভাড়া ঘৰটো আমাৰ খুব এটা থকাৰ কাৰণে উপযোগী নহয় আৰু দেখিলো আমি গতিকে নাই এইটোতো নহ'ব তাৰ পাছত আমি কি কৰিলো আমাৰ এজন দাদাৰ চিন্ময় দাদা বুলি আছিল আমাৰ দাদাৰ এজন খুব ভাল বন্ধু বিতুপন দা শিৱসাগৰৰ বিতুপন গগৈ দাদাক ফোন কৰিলে যে মোৰ এজন বন্ধু আছে আমাক কৈছে এনেকে চিন্ময় দাই যে মোৰ এজন বন্ধু আছে তেওঁলোকৰ ঘৰলৈ যাই আমি অকমান সময় জিৰণি ল'ব পাৰিম কাৰণ আমাৰ গধূলি আৰু প্ৰগ্ৰেম আছে ৰাতিলৈকে হয় আমি ৰাতিপুৱা প্ৰগ্ৰেম কৰি কৰি আহি পাইছো মাত্ৰ শিৱসাগৰ তাৰপিছত ৰাতি আকৌ আছে তাৰ পাছত অকমান ৰেষ্ট ল'ব লাগিল অকমান ৰেডি হ'ব লাগিল তাৰ পাছত দাদাজন আহিল এই বিতুপন দাদাজন আহি আমাক গোটেইখিনিক লৈ গৈ তাত আমাক তাৰমানে তেওঁলোকৰ নিজৰ বিচনাখন দিছে যে ঘৰত লৈ গৈছে এটা ৰুম আমাৰ ঢুলীয়া দাদাসকলক দিলে এটা ৰুম আমি আছো মা বা মই কেইজনী মান আছিলা আমাৰ ঢুলীয়া দাদা আমাৰ 8জন আছিলো আৰু তাৰ পাছত মই বা মোৰ মা এনেকে 11 আমি 13জন মান আছিলো গোটেইবিলাককে লৈ গৈছে লৈ যায় আৰু আমাক ভাতৰ ব্যৱস্থা গোটেইখিনি খুৱাই একদম আমাক শুব দিছে কেৱল তোমালোকে খোৱা মই গোটেইখিনি কৰিম সেইকাৰণে তাৰমানে কেতিয়াও পাহৰিব নোৱাৰো কিছুমান কথা গতিকে দাদাহঁতক গোটেই পৰিয়ালটো দাদাৰ জেঠাই গোটেইখিনিক মই জেঠু জেঠাই সকলোকে মই নমস্কাৰ জনাইছো ধন্যবাদ জনাইছো আচ্ছা ঠিকে এইটো তোমাৰ জীৱনৰ এটা ভাল ইনচিডেন্ট আৰু ভাল অভিজ্ঞতা ঠিক আছে বাৰু তোমাক মই আৰু এটা বেলেগ কথা সুধো ধৰা তুমি কেতিয়াবা ধৰা মঞ্চত আছা আৰু বা ধৰা কিবা এটা বস্তু শিকিছা ধৰা যিকোনো ডান্স তুমি অকল বিহুৱে নাচা নে বেলেগো নাচা মই কথকো বিশাৰদ কৰিছো বৰ্ণালী মহন্ত বাইদেউৰ গুৰু মোৰ বেলেগ শিকা নে ধৰা আধুনিক নৃত্য নকৰা আধুনিক নৃত্য কৰো আচ্ছা যিকোনো হওক ধৰা যিকোনো এটা ডান্স কৰিলে আৰু বা নৃত্য এটা যেতিয়া কৰি থাকা কৰা হোৱাৰ পিছত তোমাৰ ধৰা কেতিয়াবা নিজক লৈ মানে গিল্টি ফিল হয় নে ধৰা কিবা এটা ৰৈ গ'ল আৰু ফুল হৈ গ'ল সেনেকুৱা কিবা মনোভাৱ এটা থাকে নেকি হয় সেইটো খুব হয় কাৰণ সেইটো হ'লেহে আৰু এটা নেক্সট আমাৰ যেতিয়া আৰু প্ৰগ্ৰেম আহে যেতিয়া আমি নেক্সট আমি মঞ্চত উঠো তেতিয়া তাৰমানে সেইটো শুধৰাবলৈ আমি এটা সুযোগ পাওঁ হয় গিল্টি ফিল হয় মই এইখিনি তাৰমানে যেতিয়া ভিডিঅ'বোৰ চাওঁ নাচি আহি ভিডিঅ'টো চাওঁ তেতিয়া হয় এইখিনি দেখোন ইয়াতকে আৰু ভাল কৰিব পাৰিম এইখিনি ইহে কৰিলো ইমান কষ্ট ইমান প্ৰেক্টিচ কৰি ইয়াতকে আৰু ভাল কৰিম নেক্সট সেইটো হয় গিল্টি ফিল হয় খুব হয় তাৰপিছত নিজে শুধৰাবলৈ চেষ্টা কৰা সেইটো কৰিবলৈ এটা মানে আৰু এটা মানে সুবিধা এটা পাওঁ আচ্ছা তুমি যে এই ধৰা নৃত্য কৰিছা নৃত্যৰ লগতে তুমি আৰু কি কৰা নৃত্যৰ লগতে মই মোৰ গান গোৱা আৰু
কবিতা কবিতা আৰু মই নাটকো কৰিছিলোঁ বৰ্তমান বহুত দিন কৰাই নাই তাৰমানে চবফালে আৰু নাই নাই চবফালে বুলি ক'লে ভুল হ'ব আচলতে নজনা দিশো বহুত আছে আৰু শিকিবলৈ আৰু ঢোল বজাওঁ পেঁপা বজোৱাটো দেখিছিলোঁ মই হয় কলেজত যাওঁতে দেখিছিলোঁ হয় আচ্ছা ঠিক আছে তুমি ঢোল বজোৱাটো ক'ৰ পৰা শিকিলা ঢোল বজোৱা মোৰ বিহু নাচৰে গুৰু মাননীয় শ্ৰীযুত সঞ্জীৱ দত্ত ছাৰ তেখেতেই মোৰ গুৰু ঢোল পেঁপাও বজোৱা পেঁপাও বজাওঁ আৰু বাকী ওজা ঢোলৰ গুৰু মই বৰ্তমান মোৰ দেৱজিৎ তামুলী ছাৰ তেখেতৰ পৰা মই ওজা ঢোলৰ প্ৰশিক্ষণ লৈ আছো আচ্ছা তুমি যে এইবিলাক ধৰা কৰি আছা কেতিয়াৰ পৰাই ধৰা তোমাৰ এনেকুৱা লাগিল যে তুমি কৰিব পাৰিবা আৰু সৰুৰ পৰাই তোমাৰ কিবা এটা মনত আহিছিল নে ধৰা মা পাপাৰ বা তেনেকুৱা ধৰা ঘৰৰ ফেমিলিৰ কাৰণে কৰিছা আৰু এইটোতো একদমেই নহয় নিজৰ তাৰমানে কিবা এটা ধৰা নিজৰ মনতে এটা ৰাপ আছিল আৰু এনেকুৱা কিবা বহুত ৰাপ এতিয়া মানে মোৰ পৰিয়ালটো আচলতে সাংস্কৃতিকভাৱে খুব জড়িত নিজে মায়ে সাংস্কৃতিক ক্ষেত্ৰখনত খুব তাৰমানে জড়িত হৈ আছে হয় আমাৰ বা আৰু মই দুইজনীৰ লগত লাগি হয়তো মায়ে গান গাইছিলে গাইছিলে আগতে এতিয়া নাগায় এতিয়া খুব আমাৰ লগতে ব্যস্ত মা সকলো এৰি মানে একদম আমি দুজনী মানে হেৰি হলে মায়ে খুব ভাল পায় গালে গতিকে মায়ে গোৱাতকেও মা বেছি সুখী বুলি কয় আমাক গতিকে এতিয়া তাৰমানে কেনেকুৱা হয় মোৰ ৰাপ দেখিয়ে মাহঁতে গোটেই ৰাতি উজাগৰে থাকিও চাই থাকিব পাৰে তাৰমানে গতিকে কি বুলি কয় এতিয়া মোৰে ৰাপ বহুত পৰিয়ালৰো খুব মানে এতিয়া হেৰি হৈ গৈছে ভাল পোৱা হৈ গৈছে সাংস্কৃতিক ক্ষেত্ৰখন গতিকে সেনেকে আৰু আচলতে তোমাৰ এইটো ড্ৰিম বুলি ক'ব লাগিব আৰু তুমি ভাবা নেকি ধৰা তোমাৰ তুমি যে এইবিলাক কৰি আছা তুমি ফুলফিল হোৱা বুলি ভাবা নেকি নিজকে কেতিয়াবা মানে মোৰ সপোনবিলাক আৰু নাই হোৱা নাই এতিয়ালৈকে বহুত বাকী আছে কিমান মান বাকী আছে তুমি ক'ব পাৰিবা মইতো এতিয়া একোৱে কৰা নাই ক'ব গ'লে এতিয়া আৰু বহুত মানে সপোনটোলৈকে বহুত দূৰ আছে গতিকে সদায় চেষ্টা কৰি যাম সদায় তাৰমানে শিকিব লাগিব আৰু যিমান শিকিছা তাতকৈ আৰু ধৰা বেলেগ গুণ আছে আচ্ছা তুমি কিতাপ পঢ়ি ভাল পোৱা কিতাপ পঢ়ি কি কয় এতিয়া কিতাপ পঢ়ি ভাল পাওঁ কিন্তু আচলতে আজৰি সময় বুলি ক'লে আচলতেতো যিহেতু এতিয়া আমি কোৰ্চৰ কিতাপবোৰতে খুব বেছি হেৰি কৰিব লাগে সেমিষ্টাৰ বহুত মেইনটেইন কৰিব লাগে হয় তাৰপিছত আজৰি সময় অকমান উলিয়াবলৈ টানে তাৰ পিছতো যদি আজৰি সময় পাওঁ তেতিয়া বেছিকে মই নৃত্য গীত এইখিনিতে সময় মাজতে আবদ্ধ হৈ থকা তাৰ পাছতো কেতিয়াবা বাৰু পঢ়ো নপঢ়া বাহিৰা কিতাপৰ প্ৰতি বেছি এটা ৰাপ নাই নেকি আছে অকমান আছে মানে সময় পালে পঢ়ো কি পঢ়া উপন্যাস বা ধৰা গল্প চব পঢ়ো উপন্যাস গ্ৰন্থ সেনেকুৱা পঢ়ো আৰু উপন্যাস ক'বলৈ গ'লে মোৰ আমাৰ কাঞ্চন বৰুৱা দেৱৰ অসীমত যাৰ হেৰাল সীমা খুব ভাল পাওঁ সেইখনতো ময়ো ভাল পাওঁ খুব ভাল পাওঁ আচ্ছা ঠিক তোমাক এটা কথা সুধিব বিচাৰিছো তোমাৰ ধৰা কিতাপৰ ক্ষেত্ৰত তোমাৰ ৰাপ থকা দেখা গ'ল আৰু অলপ চলপ নহয় কিবা অলপ হ'লেও আছে আৰু আচ্ছা তুমি কবিতা পঢ়িও ভাল পোৱা কবিতাটো অলপ আগতে কৈছা তুমি কবিতাৰ প্ৰতি তাৰমানে খুব এটা ধুনীয়া তাৰমানে অনুভৱ আছে আৰু তোমাৰ গতিকে তুমি ভাল পোৱা কবি কোন হয় বাৰু আচলতে এজন বুলি ক'লে এনেকে ভুল হ'ব পঢ়ো মনতো পৰা নাই ভালকে এতিয়া নৱকান্ত বৰুৱা পঢ়ো তীৰ্থ ফুকন দেৱৰ বিপুল কুমাৰ দত্ত ৰাজীৱ গগৈ তেখেতসকল ধৰা আজিকালি যিবিলাক ধৰা নতুনকৈ যিবিলাক আধুনিক ৰাইটাৰ ওলাইছে আৰু সেইবিলাকৰ কবিতা শুনা নে তুমি শুনো ভাল পোৱা আচ্ছা ঠিক আছে তুমি কিবা অলপমান কবিতাৰ ফাঁকি গাই দিব পাৰিবা নিশ্চয় চেষ্টা কৰিম মোৰ কবিতাৰ শিৰোনাম ঝিনিকি ধিনদাও দাও কবি বিপুল কুমাৰ দত্ত ঝিনিকি ধিনদাও দাও বানে ধোৱা গাঁও হুঁচৰি গাবলৈ চোতাল এখন ক'তনো বিচাৰি পাওঁ চোতাল নাই মনত ঘৰত ক'তোৱে বিহু বেহাবলৈ বহিছে হাত গছে গছে কোমল কুঁহিপাত হাত বগাই কোনে বিচাৰি ফুৰিছে টিহিটি
চেনাইৰ পেপাৰ মাত আধা পানী আধা গাত স্বাধীন দেশৰ ৰাস্তা ঘাট কোন বাটে বিচাৰি পাওঁ আপদৰ মাত দীঘলতিৰ দীঘল পাত 30 অক্টোবৰে কাঢ়ি নিলে কৰখীয়াৰ দুহাত লাও নাই বেঙেনা নাই চাউল নাই চেনি নাই আখলত বিহু নাই প্ৰচাৰৰ জুইত বহাগ হ'ল পুৰি চাই কৃষ্ণচূড়া হৈ বুকুৱে বুকুৱে ফুলিছে বেজাৰ চকুৰ ঠাৰেৰে চেনেহী দিলে কি নইংগীত বুক ভৰি বাজি নুঠিলচোন এটি বিহু গীত ধিনিকি ধিন দাও দাও দুখৰ দিনৰ হুঁচৰি গাবলৈ যাওঁ ধিনিকি ধিন দাও দাও নতুন দিনৰ হুঁচৰি গাবলৈ যাওঁ ধন্যবাদ খুব ধুনীয়া লাগিল বিপুল কুমাৰ দত্তদেৱৰ এটা জনপ্ৰিয় কবিতা আচলতে কবিতাৰ ফাঁকিবিলাক শুনিলে বহুত তাৰমানে এটা বেলেগ দেশলৈ যাবলৈ মন যায় আৰু বৰ ধুনীয়া লাগে এই কবিতাটো আচলতে বিহুক লৈ তাৰমানে বিহুৰ লগত জড়িত আচলতে ন আচ্ছা তুমি যেহেতু বিহুৰ লগত জড়িত বস্তুবিলাকে তুমি বেছিকৈ ফলো কৰা মই আৰু এটা বিহুৰ কথাই সুধো বাৰু ধৰা তুমি বিহু নৃত্য শিকিলে বা বিহু নৃত্য কৰিব লাগিলে আমাক কেনেকুৱা ধৰণৰ বস্তুবিলাকৰ প্ৰয়োজন হয় বা কেনেকুৱাকৈ কি শিকিব লাগে আচলতে হয় প্ৰথমে আমি বিহুনো কি সেয়া জানিব লাগিব আৰু প্ৰত্যেকটো বস্তুৰে থিয়ৰি আৰু প্ৰেক্টিকেল বিলাক বস্তু দুটা বেলেগ বেলেগ আচলতে থিয়ৰিটো দিব লাগে থিয়ৰিটো জনাটো প্ৰয়োজন আচলতে আৰু বিহুৰ ইতিহাসনো কেনেকুৱা আছিল আমাৰ ককা আইতাহঁতে কেনেকে গানবোৰ গাইছিল কেনেকে বিহু নামবোৰ গাইছিল আমাৰ বা আমি যিখন ৰিহা পিন্ধো সেই ৰিহাখনো তাঁতশালত বৈছিলে ন আমাৰ আইতাহঁতে গতিকে আইতাহঁতেনো কেনেকে বৈছিলে সেই বোৱাটো জানিবলৈ আমি তাঁতশালখন প্ৰথমে শিকিব লাগিব কোনবিধ কি বস্তু আমি গোটেইখিনি জানিব লাগিব সেয়া এক থিয়ৰিতে পৰে তাৰ পাছত লাগিব আমাৰ প্ৰেক্টিকেলো আমি জানিব লাগিব কৰিব লাগিব আমি নিজে তাঁতখন বুলেহে আমি পাৰিম কিন্তু আমাৰ মনত ৰৈ যাব তাৰোপৰি বিহু নাচৰ আমাৰ ভংগীমাবোৰ যিবোৰ ভংগীমা প্ৰথমে কঁকাল ভাঙিব জানিব লাগিব শিকিব লাগিব তাৰ পাছত আমাৰ ভংগীমাবোৰ আৰু কেনেকে উৎপত্তি কৰিলে যদি আমি এনেকে হাতখন আঙুলিকেইটা এনেকে মেলি দিও নে আমি হাতখন জপাই দিও কোনটো কৰিম আমি সেইটো শিকাৰ প্ৰয়োজন আমি হাতখন জপাই আঙুলিকেইটা মানে নেমেলো কাৰণ আমাৰ এয়া প্ৰকৃতিৰ সৈতে জড়িত বিহু হৈছে আমাৰ কৃষিজীৱী উৎসৱ আমাৰ প্ৰকৃতিৰ সৈতে জড়িত নহয় সেইটো নহয় আচলতে যদি আমি আমাৰ হাতখনক এটা গছৰ পাতৰ নিচিনাকে আমি ভাবো গছৰ পাতটোৱে বসন্ত কালত আমাৰ নতুন গছজোপাই নতুন পাত আহে গছজোপা হয় সেই গছজোপা পাত মানে গছজোপাৰ পাতখিলা যে আহিল তাত কোনো মানে পুৰণা পাত নাথাকে আমাৰ কোমলীয়া পাত ওলায় হয় কোমলীয়া পাতটো কেতিয়াও ফটা নাথাকে গতিকে আমি সেই ভাবিয়ে আমি আঙুলিবোৰৰ মাজতো কেতিয়াও ফাঁক ৰাখিব নোৱাৰো আঙুলিকেইটা জোৰা লাগি থাকিব আমি সেই কোমলীয়া পাতটোৰ নিচিনাকে ভাবিম নিজৰ হাতখনৰ গতিকে ধুনীয়াকে মৰমত হাতখন এনেকে বুলাম গতিকে সেইটোৱে ক'ব বিচাৰিছো গতিকে সেইটো আমাৰ জনা প্ৰয়োজন আমি আঙুলিকেও মেলিব নালাগে আমি সেইটো জনাটো প্ৰয়োজন তাৰ পাছত কঁকালতো হাতনো কেনেকে ধৰিম আমি সেইটো জনাৰ প্ৰয়োজন গতিকে গোটেইখিনি পুংখানুপুংখভাৱে জানিব লাগিব প্ৰথমে নাচৰ ভংগীমা তাৰ পাছত আটাইতকৈ প্ৰয়োজনীয় বস্তুটো হৈছে আমাৰ বিহুনাম গোৱাটো অকমান আমাৰ কণ্ঠ লাগিব বিহুনামটো বেলেগকে শিকিব লাগে বেলেগকে নহয় আচলতে প্ৰত্যেকগৰাকী নাচনীয়ে বিহুনামটো জনাটো প্ৰয়োজন আৰু হয়তো নাজানিলে আমি শিকিব পাৰো বিহুনামটো খুব প্ৰয়োজন আমাক যোজনাটো গাবলৈ কণ্ঠটো ভাল হোৱাৰ লগতে সুৰো থাকিব লাগিব গতিকে আজিকালি আচলতে আমাৰ বিহুটো কোনো ধৰণৰ ক্লাছিকেল হেৰিত নপৰে ক্লাছিকেলটো নিশিকায় ন বিহুত ক্লাছিকেল নিশিকায় এইটো আমাৰ ফোক হয় যিহেতু গতিকে আমাৰ এতিয়া বৰ্তমান যেতিয়া আমি ধৰক ছোৱালী নাচনীগৰাকীয়ে এইটো স্কেলত গালো ঢুলীয়া ককাইজনেও
সেইটো স্কেল মিলাই গাব লাগিব অকমান যদি ওপৰতে ধৰে অকমান শুনিবলৈ বেয়া শুনি গতিকে সেইটোৱে আৰু অকমান শিকাটো প্ৰয়োজন আৰু মানে খুব মানে আমি আখৰা কৰিব লাগিব খুব আখৰা মই নিজেও কৰি আছো আচলতে মই আনক ক'ব পৰা হোৱা নাই বৰ্তমানলৈকে মোৰ গুৰু বহুখিনি আছে তেওঁসকলৰ পৰা শিকি আছো আৰু মই নিজেও আখৰা কৰি আছো আচ্ছা তোমাৰ ধৰা বিহুৰ ওপৰত যথেষ্ট পৰিমাণে অভিজ্ঞতা হৈছে আৰু এতিয়ালৈকে কেনেকৈ ক'ত কি কৰিব লাগে আৰু নাই ইমানো হোৱা নাই তথাপিও মুঠতে আৰু অলপ চলপ হৈছে আৰু যিটো দেখিছো আচ্ছা ধৰা তোমাক ধৰা কোনোবাই পাৰ্চনেলি কোনোবা এটা ধৰা প্ৰগ্ৰেমত ইনভাইট কৰিলে তোমাৰ আচলতে কেনেকুৱা লাগিব বহুত ভাল লাগে যেতিয়া ফোনটো অহা শুনো বা মানে মাতিছে মোক নিমন্ত্ৰণ জনাইছে খুব ভাল পাওঁ কিন্তু তাৰ পাছত আকৌ অলপমান ভয়ো লাগে তাৰমানে কেনেকুৱা ভয় লাগে আচলতে ভয়টো এনেকুৱা যে তেওঁ মোক কিবা এটা বিশ্বাসত কিবা এটা দেখাব পাৰিম বুলি মাতিছে মোৰ পৰা কিবা এটা পাব হয় যদি মই সেইখিনি সম্পূৰ্ণকে দিব নোৱাৰো মোৰ কি হ'ব মোক তেওঁলোকে বিচৰাখিনি যদি দিব নোৱাৰো মোৰ নিজৰে খুব বেয়া লাগিব গতিকে মই তাৰ আগত সেই ভয়তে মই খুব আৰু প্ৰেক্টিচ কৰো কৰিহে মঞ্চত উঠো আচ্ছা প্ৰেক্টিচটো সকলোতকৈ ইম্পৰ্টেণ্ট আৰু খুব ইম্পৰ্টেণ্ট সকলো বস্তুতে হয় সকলো বস্তুৱে ইম্পৰ্টেণ্ট ধৰা যিকোনো বিষয়ত ধৰা কিবা এটা কৰিব লাগিলে প্ৰেক্টিচটো লাগিবই আৰু আচ্ছা ধৰা মই আৰু এটা কথা সুধিব বিচাৰিছো আমাৰ ধৰা বিহুক আমাৰ অসমীয়া জাতিৰ প্ৰাণ বুলি কয় তুমি এই বিষয়ে কেনেকৈ ভাবা আৰু আমাৰ প্ৰাণতে আছে প্ৰাণতে বিহু আছে বিহু নাচিব জানিলেই বা নাজানিলেই ঢোলটো বজালে আমি ৰ'ব নোৱাৰো হয়নে ঢোলটো বজালে কুলিৰ মাতটো শুনিলে আমি ৰ'ব নোৱাৰো বিহু বিহু লাগিলে আমি বিহু নাম থাকি নাজানিবও পাৰো গাবলৈ লাগিলে আমি নাচিবও নাজানিব পাৰো মোৰো লাগে কিন্তু মই নাজানো সেইটোৱে আমাৰ অসমীয়াৰ সেই চিন এটা যে বিহু ভাল পাওঁ আমি আমাৰ বিহু প্ৰাণত আছে আচ্ছা ধৰা বিহুৰ কথা বহুত পাতিলো এতিয়া কিবা এটা বিহু গান গাবা নেকি অলপমান গাই দিলে হ'ব আৰু ঠিক আছে তুমি গোৱা তুমি এতিয়া তেন্তে বিহু নামটো আৰম্ভ কৰা ঠিক আছে ঠিক আছে ধন্যবাদ খুব ধুনীয়া হৈছে আসলতে এটা খুব ধৰা এটা বিহু নাম শুনিব পাই মানে একদম বিহু লাগি গৈছে আৰু ঠিক আছে তোমাৰ এই বিহু গীতটো ধৰা তুমি আৰু বেলেগ বেলেগ গাব পৰা হোৱা তাৰে আশা কৰিছো এতিয়া তোমাক মই আৰু অলপ বেলেগ কথা সুধো ধৰা তুমি বিহুৰ লগততো জড়িত হৈয়ে আছা বা বিহুৰ যিখিনি বাদ্যযন্ত্ৰ বা ঢোল পেপা গগনা এইবিলাকৰ লগত সদায় তোমাৰ কানেকশ্যনটো হৈয়ে থাকে আৰু ধৰা এইবিলাকৰ বাহিৰে তোমাৰ বেলেগ নৃত্য বা বেলেগ মিউজিকৰ প্ৰতি তোমাৰ কেনেকুৱা তাৰমানে
তোমাৰ মনোভাৱটো কেনেকুৱা? আচলতে এতিয়া বৰ্তমানৰ আমাৰ প্ৰজন্মখিনিয়ে যি নতুন নতুন ধুনীয়া গানবোৰ ওলাই আছে শুনো, খুব ভাল পাওঁ। আৰু আচলতে ধুনীয়া কাম কৰি আছে, সকলোৱে নিজৰ নিজৰ কামবোৰ খুব ধুনীয়া কৰে। ধৰা চবৰে কামবিলাক বেলেগ 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 হয়, সকলোৰে কামবোৰ বেলেগ বেলেগ, সকলোৰে মনোভাৱবোৰ বেলেগ বেলেগ, আনকি দৰ্শকৰো মনোভাৱ বেলেগ বেলেগ। হয়তো কিছুমান বস্তু আদৰি ল'ব, কিবা এটা বস্তু বনাইছে নতুনকে, গতিকে তাক আদৰি ল'ব, কিছুমানে হয়তো তাক বেয়াও পাব, গতিকে তাৰ মাজেৰে চলি যাব। তোমাৰ মতে ধৰা আমাৰ অসমতে বিহুক বেয়া পোৱা মানুহ আছেনে? মোৰ মতে থাকিব নালাগে। আপুনি আগতে ক'লে আমাৰ অসমীয়া, ময়ো ক'লো বিহু আমাৰ অসমীয়াৰ প্ৰাণ। থাকিব পাৰে তাৰ মাজতো হয়তো, হয় থাকিব পাৰে। আচ্ছা, তোমাৰ যিহেতু তুমি বিহুক লৈ ইমান কথা ক'লাই, গতিকে তুমি যদি ধৰা বিহু ফাংচন এখনত গ'লা, বিহু ফাংচন এখনত গৈ তোমাৰ ধৰা বিহুৰ বতৰত কেনেকুৱা লাগে? আচলতে বহুত ভাল লাগে, পৰিৱেশটোৱে ভাল লাগে। আচলতে যিমান ৰাতি হওক, যিমান ৰাতিপুৱা হৈ যাওক, গোটেই ৰাতিপুৱাই দিব পাৰো বিহু চাই চাই, এনেকুৱা হৈ গৈছো। মানে বিহুৰ নামত একদম দাঙিয়ে থাকে। আচ্ছা, ধৰা তুমি কেতিয়াবা প্ৰগ্ৰেম কৰি থাকোতে বহুত দেৰি হৈ, কিমান মান দেৰি হৈ যায়? আচলতে ৰাতিপুৱাই যায় নেকি কেতিয়াবা? একদম, এই যে ক'লো আচলতে মই ইয়াত খুব বেছি ৰাতিপুৱালৈকে আমাৰ নলবাৰীৰ বাৰীখিনিত এনেকে প্ৰগ্ৰেম কৰি পোৱা নাছিলো। 2022ত মোৰ সেয়া প্ৰথম অভিজ্ঞতা হ'ল। ৰাতিপুৱাই নলবাৰীত আচলতে ক'ত প্ৰগ্ৰেম কৰিছা? নলবাৰীত আগতে মই মোৰ এইবিলাক আমাৰ বিহুত কম্পিটিশ্যনখিনি যে পাতে ঠায়ে ঠায়ে, তাকে কৰিছিলো কম্পিটিশ্যন, বিহু নাচৰ কম্পিটিশ্যন। তাৰপাছত কি হ'ল, তাৰপাছত মই বিহুৱতীৰ কাৰণে 2022ত গোটেই অসমত নাচিবলৈ গ'লো। আৰু তেতিয়া এই আপোনাৰ অভিজ্ঞতাটো হৈছে, ৰাতিপুৱা আনকি 12টা বজালৈকেও বিহু মাৰি পাইছো। ৰাতিপুৱা পিছদিনা ৰাতিপুৱা, য'ত আমি একদম গোটেই ৰূপটো ওলাই যায় আৰু মানে চলিয়ে থাকে, টোপনি ধৰে গোটেই ৰাতিটো নোখোৱাকে, ধেমালি নহয় আৰু সকলোৰে কষ্ট হয়। আচ্ছা, ধৰা তুমি জাজমেন্ট কৰি পাইছানে? জাজমেন্ট নাই কৰা এতিয়ালৈকে, মানে মই অকমান বিচাৰকৰ দায়িত্বৰ পৰা অকমান দূৰত আছো বৰ্তমান। কাৰণ মই এতিয়া জাজমেন্ট কৰিব লাগিলে অলপ এজটো মেটাৰ কৰে। এজটো হয়, তাৰ পিছত অভিজ্ঞতা হয়। অভিজ্ঞতা মোৰ বুটলিবলৈ বহুত আছে আৰু বাকী। আৰু তাৰ উপৰি হ'ল, মই এতিয়া বৰ্তমান মই প্ৰতিযোগিতা এখন কৰি আছো, মই প্ৰতিযোগিতা নিজেই কৰি আছো। গতিকে প্ৰতিযোগিতা কৰি থকা সময়ত অকমান বহিলে দিগদাৰ হয়, গতিকে আগে নিজৰ প্ৰতিযোগিতাখিনি সমাপ্ত কৰি লওঁ। আচলতে আগে নিজে শিকি ল'ম বুলি গোটেইখিনি শিকি লওঁ। বাৰু ঠিক আছে, তোমাক আৰু মই কেইটামান কুৱেশ্যন সুধো। ধৰা তোমাৰ ওচৰত ধৰা 3টা অপচন আছে, আৰু তোমাৰ কোনটো ফেভৰেট হ'ব পাৰে? নৃত্য, গীত আৰু কবিতা, কোনটো হ'ব পাৰে? তোমাৰ কাৰণে গোটেইকেইটা মই গম পাইছো ফেভৰেট, কিন্তু তুমি কোনটো প্ৰাধান্য বেছি দিবা? মই প্ৰাধান্য মানে প্ৰিয় বুলি সুধিলেতো ফেভৰেট, গতিকে মই নৃত্যই কম। প্ৰগ্ৰেম বিলাকত তুমি নৃত্য বেছি কৰা নে গান গোৱা? দুয়োটাই কৰো, মানে সমান কৰো। হয়তো এতিয়া বেছিভাগ কেনেকুৱা হয়, ঢোলটো বজাই বিহুনামে গোৱা যায়, গতিকে এনেকে বিহুনাম গীত গোৱা হয় বেছিকে। নৃত্যও কৰো, নিজেই ঢোল বজাই গোৱা? হয়। লগত আৰু থাকে? লগত মোৰ বা থাকে, তাই খুব ভাল গান গায়। মই কৈছা হয়, তাইক বিশাৰত আমাৰ মিউজিকত, গতিকে হয় বিহু নামবোৰ তাইয়ে বেছিকে চাই দিয়ে। তাইৰ হেৰিবিলাকৰ পৰা মই খুব শিকো, তাইৰ পৰা। তুমি কেনেকুৱা সহায় কৰা? মোক জনাসকলে জানে, মই ক'বই নালাগে, তাই তাৰমানে মোৰ ৰাজহাৰৰ নিচিনা। তাইক হয়তো মই ইমানখিনি কৰি দিব নোৱাৰো, তাই মোৰ কাৰণে যিমান মানে লাগি থাকে, একদম যে মই তাক কেঁচুৱা, মোক কেঁচুৱা নিচিনা ব্যৱহাৰ কৰে তাৰমানে তাই। তোমাতকৈ কিমান ডাঙৰ? তাই বৰ্তমান আমাৰ MSc কৰি আছে সপ্তদেৱী ইউনিভাৰ্চিটিৰ পৰা, মেথছত মেজৰ। আচ্ছা, তোমাক মই আৰু এটা কুৱেশ্যন সুধো। তোমাৰ এনেকুৱা ধৰা বিহুৰ ক্ষেত্ৰত বা ডেন্সৰ ক্ষেত্ৰতে, যিকোনো নৃত্যৰ ক্ষেত্ৰতে হওক, ধৰা সৰু থাকোতে তোমাৰ এনেকুৱা কিবা এটা ইনচিডেন্ট হৈছিল নেকি, যিটো তোমাৰ এতিয়াও তাৰমানে মনত পৰিলে হাঁহি উঠে? আৰু হয়, আচলতে সেনেকুৱা মোৰ পটককে মনত পৰি গ'ল, সেইকাৰণে হাঁহি উঠিছে।
আচলতে এই যে আপুনি প্ৰথমে সুধিলে পৰা নে মঞ্চ সেই তাকে লৈ মই এটা সৰু অভিজ্ঞতা ক'ব খুজিছো মই চাগে মই 8 বছৰৰ পৰা শিকিছো বিহু নাচ আৰু মঞ্চত উঠিছো চাগে 3 বছৰ মানৰ পৰা হয় তাৰপাছত আমাৰ ঘৰৰ ওচৰতে ধুনীয়াকে মায়ে বিহু হয় মায়ে পুৰা লৈ যায় আৰু ধুনীয়াকে সজাই মিলি একদম মাৰ নিজৰ বিয়াৰ সাজ এযোৰ ধুনীয়াকে পিন্ধাই দিয়ে মুগাৰ সাজ মুগাৰ সেট পিন্ধাই দিয়ে একদম টিকলি মিকলি জনী তাৰপিছত উঠাই এবাৰ তাৰমানে কি হ'ল আমাৰ হৰি মন্দিৰত বিহু পাতে আমাৰ নলবাৰী হৰি মন্দিৰত তাত বিহু পাতিছিলে বিহু পাতোতে বিহু নাচ মানে প্ৰতিযোগিতা পাতে আমাৰ ইয়াত কেছেট বিহু নাচে হয় গতিকে তাত নাচিব গ'লো যে এই যে ক'লো মোৰ মঞ্চৰ অকমান মানে বিসংগতি থাকিলে অকমান দিগদাৰ হয় থাকিলে কেতিয়াবা কাৰ্পেট মানে আগৰ নাচনী কেইগৰাকীয়ে নাচি যোৱাৰ পিছত ঠিক নকৰিলে কাকোচ খাই থাকে একদম তাৰপাছত মই সৰু আছিলো খুব সৰু থাকিলে তাৰমানে কেনেকুৱা হয় মেখেলাৰে সৈতে নে কি হ'ল একদম কোচ খাই থকা কাৰ্পেটত ভৰিখন পাক খাই যায় মই পৰি গলো নাচি নাচোতে নাই বাগৰি যোৱা নাই জাষ্ট বহিছো মানে পৰি কিনি মই অকলে নাচিছিলো অকলে নাচিলে একদম সৰু মানে তেতিয়া বহি গলো যে মই তাৰমানে মোৰ অকমান 1 ছেকেণ্ডৰ কাৰণে এনেকুৱা লাগিছিল যে মই পৰিলো মানে মই বহি থাকিব নোৱাৰো মই নেক্সট খিনি নাচিম মই নাচিব লাগিব 1 ছেকেণ্ডত উঠিছো 1 ছেকেণ্ডো ভবা নাই মানে পৰিলো মানে মই লগে লগে উঠিলো উঠি তাৰমানে তেতিয়া মোৰ মনত আছে তেতিয়া অকমান মনত থকা হৈছে আৰু তেতিয়া মোৰ কমিটিৰ এজন খুৰাই আহি কিনে ক'লে যে মাইনা মানে মা পাপাহঁতক কৈছে তাই ইমান তাৰমানে তাই নিজৰ ওপৰত বিশ্বাস আছে যে তাৰমানে পৰিও তাৰমানে নাই মোক চাগে ৰাইজে পৰাটো নেদেখিলে আৰু নাচো তাই মই সেই জোচতে বুলি নাচিছো এইটো তাৰমানে খুব ৰাইজে ভাল পাইছে যি কি নহওক মই বিফল হমেই তাত কাৰণ এইটো মোৰ ভুল নিজৰ কনফিডেন্স আছিল সেইটোৱে মানে খুব হাঁহি উঠে তাৰমানে মই পৰিছিলো আৰু এনেকুৱা ভাবিলে এতিয়া তাৰমানে হাঁহি উঠে খুব আৰু এনেকুৱা এইবিলাক ভাল লাগে সৰু কথাবিলাক হয় আচ্ছা তুমি যেহেতু ধৰা বিহুৰ ক্ষেত্ৰত বহুখিনি কৰিলা আৰু এতিয়া ধৰা তুমি বিহুক কিমান দূৰ আগুৱাই লৈ যাম বুলি ভাবা আৰু নিজে তাৰমানে বিহুক কি দিব বিচৰা আচলতে হয় বিহুৱে মোক বহুখিনি দিলে বিহু নহলেতো মই মানে জীয়াই থকাতে মই নাভাবোৱে মানে মই জীয়াই থাকিম বুলি গতিকে বিহু খুব ভাল পাওঁ আৰু সদায় শিকি যাম বিহু নাচি যাম বিহু নাম গাই যাম বিহু আনকি মই নিজে যদি কেতিয়াবা আন কেইজনমানক মানে বিলাব পৰা দিও যাম সেইখিনিও মই কৰি যাম সেয়াও মোৰ দায়িত্ব থাকিব তুমি যেহেতু বিহুৱানৰ কথা ক'লা তুমি বিহুৱান ধৰা গামোচা চামোচা বুব জানা নেকি গামোচা হয় বুব অকমান শিকিছো কাৰণ লাগে যিহেতু অকমান শিকো গাঁৱৰ ঘৰত গ'লে এনেকুৱা গাঁৱৰ ঘৰ ক'ত তোমাৰ মোৰ অৰিজিন ঘৰ মোৰ দৌকুচি বাজানি দৌকুচি গাঁও আচ্ছা ঠিক আছে তুমি ধৰা যেহেতু নৃত্যৰ লগত জড়িত বা বিভিন্ন অনুষ্ঠানবিলাক কৰি থাকা বা কৰ্মশালাবিলাক কৰি থকা তেতিয়া ধৰা তোমাৰ কোনোবাই কিবা সুধিলে বা ধৰা কোনোবাই কিবা ক'লে তুমি তৎক্ষণাৎ উত্তৰ দিয়া নে কিছুমান এনেকুৱা মানুহ আছে ধৰা নিজক লৈ তাৰমানে বহুত গৰ্বিত হৈ থাকে তাৰমানে যে সৰু মানুহ আৰু ধৰা গুৰুত্ব নিদিও আৰু তেনেকুৱা কিবা ধৰা তোমাৰ ক্ষেত্ৰত তেনেকুৱা কিবা হৈছে নেকি বা তোমাক কোনোবাই ধৰা তুমি যেতিয়া শিকি আছিলা কোনোবাই তেনেকুৱা কিবা কৰিছিল নেকি আচলতে হেনেকুৱা মনত নপৰে আৰু কৰিছিল যদিও মোৰ মানে মায়ে কয় এইবোৰ কথা যে তোমাক সৰু বুলি ভাবিব পাৰে কোনোবাই তলৰ খাপৰ এইটো একো ডাঙৰ কথা নহয় তুমি তলৰ খাপৰ হয়ে চাগে তেওঁৰ মনত গতিকে তুমি চেষ্টা কৰা যাতে তোমাৰ জখলাডালত তুমি ওপৰত থাকা তুমি বেলেগক হৰুৱাব নালাগে গতিকে তেওঁলোককো যাতে ভৱিষ্যতে এনেকুৱা কৰিব পাৰা যে নহয় তেওঁক মই ভুল ভাবি আছিলো সেইটো কৰিবলৈ মায়ে যত্ন কৰে মায়েও নিজেও চেষ্টা কৰে আমাকো কৰিব কয় যে তেওঁলোকৰ লগত লাগি হেৰি কৰি লাভ নাই তুমি তোমাৰ জখলাত আগবাঢ়ি যোৱা আচলতে নিজক কিমান কালিতকৈ আজি তাৰমানে ওপৰত দিব পাৰি সেইটোৰ ওপৰত গুৰুত্ব দিব হয় মই এইখিনি ময়ো নিজে শুনিলেও নুশুনো আৰু এইখিনি মোৰ নপৰে আৰু কাণতে তেওঁৰ ভাগত মই মোৰ ভাগত এনেকুৱা আচ্ছা ঠিক আছে মই আজি অনুষ্ঠানটো মানে এতিয়া শেষ কৰিম আৰু তাৰ আগত তোমাক আচলতে এটা লাষ্ট কোৱেশ্চন বুলিয়ে ক'ব লাগিব ধৰা তুমি যেহেতু প্ৰফেশনাল লাইফটো তোমাৰ বহুত গম পালো আৰু তুমি আচলতে পাৰ্সোনালি কেনেকুৱা তাৰমানে ছোৱালীজনী কেনেকুৱা ধৰা খুব স্থিৰ গম্ভীৰ নে ধৰা একদম বদমাছ টাইপ কেনেকুৱা আচলতে সিম্পল
আচলতে মই অকমান স্থান কাল পাত্ৰ ভেদে বেলেগ বেলেগ হওঁ মোৰ বান্ধৱীখিনিতো মই যেতিয়া মই চিম্পল বুলি কম তেওঁলোকে মুখ্য মানি নলয় কিন্তু অকমান ভাল লাগে আৰু স্থান কাল চাই কিনে যেতিয়া মই নিজকে চেঞ্জ কৰো ক'বলৈ গ'লে এটা কথা মই চিম্পল আৰু ইমানো সেই নহয় আৰু ষ্টাইল কৰি ভাল পাওঁ ষ্টাইল কৰি ভাল পাওঁ একদম ধৰা সৰস্বতী পূজাত কাপোৰ চাপোৰ পিন্ধাৰ ক্ষেত্ৰত তোমাৰ কেনেকুৱা চখ একদম চখ বহুত মানে বহুত দিন আগৰ পৰাই চখ বহুত দিন আগৰ পৰাই কি পিন্ধিম কাণত কি কি ড্ৰেছ কি কালাৰ এইবিলাক চব ছোৱালীবিলাকৰ সেইটোৱে মেইন উদ্দেশ্য আচ্ছা হেৰি তুমি ধৰা লগৰ বান্ধৱী বিলাকৰ লগত তোমাক লগৰ বান্ধৱী বিলাকে ধৰা কেনেকুৱা সাপোৰ্ট কৰে বা তোমাক কিবা প্ৰগ্ৰামৰ কথাবিলাক সুধে নে একদম বহুত সাপোৰ্ট কৰে এতিয়া মই মোৰ নলবাৰী কলেজৰ যিসকল মোৰ বন্ধু পাইছো আমাৰ একে বিভাগৰে পদাৰ্থ বিজ্ঞান বিভাগৰে মই ভাবিব নোৱাৰো মানে তেওঁলোকৰ কথা মই শেষ কৰিব নোৱাৰো চাগে মই তেওঁলোকৰ ঠাইত থাকিলে মই ইমানখিনি সহায় কৰিব নোৱাৰিলো কেতিয়াবা এনেকুৱা হয় মই প্ৰগ্ৰাম কৰিবলৈ ৰাতিখন যাই আছো পিছদিনা মোৰ এক্সাম আছে মই 9টা বজাত আহি মই এক্সাম দিব লাগিব তাৰ পাছত কেনেকুৱা হয় সিহঁতে মোক মই পাহৰিয়ে যাওঁ মোৰ নাচৰ দাণ্ডাত মই নিজে পাহৰি যাওঁ অহাকালি যে মোৰ পৰীক্ষা আছে সিহঁতে ফোন কৰি আনকি কয় মোক মোবাইলত দি থৈ দিয়ে তই এইখিনি চালে হ'ব এইখিনি ইম্পৰ্টেণ্ট নোটছ এইখিনি চাবি একদম অহাকালি তো পৰীক্ষা তই এইখিনি কমন পৰি যাব এনেকুৱা সিহঁতে কি নিজে পঢ়ি মোক দিয়ে তাৰ মানে এনেকুৱা এইখিনি চা পৰীক্ষাত হেল্প কৰে বহুত এইখিনি ক'ব নালাগে বহুত হেল্প কৰে তাৰ মানে এতিয়া পৰীক্ষাৰ মাজতো তাৰ মানে কয় এইখিনি পাৰা নাই নেকি মোৰ মানে মুখখন চালে কৰিব পাৰে একদম মানে গম পায় আৰু যে তাই এবাৰ পঢ়া হোৱা নাই তাই নাচিব গৈছিল এইবাৰ এনেকুৱা আৰু তাৰমানে ফুল্লি সাপোৰ্টটো দিয়ে ফুল্লি সাপোৰ্ট কৰে এনেকুৱা তোমাৰ ধৰা বেষ্ট ফ্ৰেণ্ড কিবা আছে নেকি না সকলোবোৰে মোৰ সব ক্লোজ ফ্ৰেণ্ড বেষ্ট ফ্ৰেণ্ড হিচাপে ভাবো মই ক্লোজ ফ্ৰেণ্ড খিনিক বাৰু কিন্তু মোৰ বেষ্ট ফ্ৰেণ্ড মোৰ মা আচ্ছা ঠিক আছে তোমাৰ পৰা আজি বহু কথাই শিকিলো বা জানিলো আচ্ছা আসলতে মই তোমাক লাষ্ট সুধিব বিচাৰিছো আজি মোৰ এই পডকাষ্ট চেনেলটো আহি তোমাৰ কেনেকুৱা লাগিল একদম সুকীয়া অনুভৱ ইয়া মোৰ প্ৰথম অভিজ্ঞতা পডকাষ্ট আনৰ মানে বেলেগৰ চাও ভাল লাগে কিন্তু আজি মই মোক মতাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ তুমি অহা বাবেও এইখিনি সময় উলিয়াইছা ইমান ধুনীয়াকে মাতিছে ইমান ধুনীয়াকে কিবা এটা মানে বিচাৰিছে গতিকে মই আপোনাক বহুত বহুত ধন্যবাদ মোক মতাৰ বাবে আচ্ছা ঠিক আছে আসলতে মোৰ চেনেলটোৰ নাম হৈছে গীত পংকজ এন্টাৰটেইনমেন্ট গতিকে তুমি এই চেনেলটোৰ বিষয়ে ভিউৱাৰ্ছখিনি কিবা এটা কৈ দিয়া হয় প্ৰথমে আমাৰ ভুল যদি আমাৰ আজি ভিডিঅ'টোত কিবা ভুল ভ্ৰান্তি হৈছে মই ক্ষমা বিচাৰিছো আপোনালোকৰ মানে ওচৰত আৰু তাৰোপৰি আমাৰ গীত পংকজ আমাৰ এন্টাৰটেইনমেন্ট যিটো চেনেল আপোনালোকে সাবস্ক্ৰাইব কৰিব আৰু যদি আমাৰ এই ভিডিঅ'টো ভাল পালে লাইক আৰু কমেন্ট লগতে শ্বেয়াৰ কৰি দিব আৰু বহুত বহুত ধন্যবাদ শ্বেয়াৰ কৰিবতো লাগিবই গতিকে বহুত বহুত ধন্যবাদ আপোনালোকে মানে কেনেকুৱা পালে কমেন্ট কৰি জনালে আৰু বেছি ভাল পাম ঠিক আছে ধনিষ্ঠা তোমাক অশেষ ধন্যবাদ আজি মোৰ ঘৰত অহা বাবে মোৰ এই পডকাষ্টত অহা বাবে তুমি গতিকে মই ভিউৱাৰ্ছখিনিক ক'ব বিচাৰিছো যে ধনিষ্ঠা ডেকাৰ লগত মই আজি এই পডকাষ্টটো কৰি খুব আনন্দিত হৈছো লগতে আপোনালোকেও আনন্দিত হ'ব বুলি মই আশা ৰাখিছো আগলৈকেও মোক এনেকৈ আপোনালোকে মৰম দিব বা ধনিষ্ঠাক ডেকাক এনেকৈ মৰম দি যাব যাতে তাই ধুনীয়া ধুনীয়া অনুষ্ঠানবিলাক কৰি যাব পাৰে তাই বিহুৰ ক্ষেত্ৰত আৰু আগবাঢ়ি যাওক সেয়েহে আপোনালোকে তাইক মৰম দিব আশীৰ্বাদ দিব বুলি আশা ৰাখিছো গতিকে আজিলৈকে সামৰিছো আকৌ লগ পাম আপোনালোকৰ মাজত মই আকৌ আহিম গতিকে আজিলৈকে ধন্যবাদ